নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো সুধিছে, কোনখন দেশত ক্ৰিকেট খেলৰ আৰম্ভ হৈছিল? কোনখন দেশত ক্ৰিকেট খেলৰ আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইংলেণ্ড। ইংলেণ্ডত ক্ৰিকেট খেলৰ আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক কোন? ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শচীন বনচাল। ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক হৈছে শচীন বনচাল। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে তাজমহল কোনখন চহৰত অৱস্থিত? তাজমহল কোনখন চহৰত অৱস্থিত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আগ্ৰা। আগ্ৰাত তাজমহল অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনে আমাক সুধিছে বায়ুমণ্ডলত সৰ্বাধিক থকা গেছ কোনটো? বায়ুমণ্ডলত সৰ্বাধিক থকা গেছ কোনটো সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাইট্ৰজেন। নাইট্ৰজেন হৈছে বায়ুমণ্ডলত সৰ্বাধিক থকা গেছ। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনে আমাক সুধিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাষ্ট্ৰপতি। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনে আমাক সুধিছে ভাৰতৰ সংবিধানত কেতিয়া মৌলিক কৰ্তব্য সংযোগ কৰা হৈছিল? ভাৰতৰ সংবিধানত কেতিয়া মৌলিক কৰ্তব্য সংযোগ কৰা হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1976 চনত। 1976 চনত ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য সংযোগ কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনে আমাক সুধিছে কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইউৰেনাছ। ইউৰেনাছৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনে আমাক সুধিছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে? নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আহমেদাবাদ। আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আছে। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনে আমাক সুধিছে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নলিনীবালা দেৱী। নলিনীবালা দেৱীয়ে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনে আমাক সুধিছে মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পিয়লি বৰুৱা। মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনে আমাক সুধিছে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন? অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শংকৰদেৱ। শংকৰদেৱ অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনে আমাক সুধিছে বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি প্ৰদান কৰিছিল? বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি প্ৰদান কৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে বল্লভভাই পেটেলক চৰ্দাৰ উপাধি প্ৰদান কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনে আমাক সুধিছে তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটোৰ নাম কি? ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভৰত নাট্যম। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনে আমাক সুধিছে চন্দ্ৰযান 3ত ব্যৱহাৰ হোৱা ৰোভাৰটোৰ নাম কি? চন্দ্ৰযান 3ত ব্যৱহাৰ হোৱা ৰোভাৰটোৰ নাম কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰজ্ঞান।
চন্দ্ৰযান 3 ব্যৱহাৰ ৰভাৰটোৰ নাম হৈছে প্ৰজ্ঞান। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনে আমাক সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত আছে। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে হিন্দী দিৱস কেতিয়া পালন কৰা হয়? হিন্দী দিৱস কেতিয়া পালন কৰা হয় সুধিছে আমাক। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 14 ছেপ্টেম্বৰ। 14 ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো কি? বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো কি আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুক্লধ্বজ। বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো হৈছে শুক্লধ্বজ। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ ভীমৰাও আম্বেদকাৰ। ডক্টৰ ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ বুলি জনা যায়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মংগল পাণ্ডে। মংগল পাণ্ডে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে বুঢ়ী আইৰ সাধু কোনে ৰচনা কৰিছিল? বুঢ়ী আইৰ সাধু কোনে ৰচনা কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই বুঢ়ী আইৰ সাধু ৰচনা কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত? তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে আমাক। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যমুনা। তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে অসমৰ তৈল নগৰী নামেৰে কোনখন চহৰক জনা যায়? অসমৰ তৈল নগৰী নামেৰে কোনখন চহৰক জনা যায় আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিগবৈ। অসমৰ তৈল নগৰী নামেৰে ডিগবৈক জনা যায়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত? নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত সুধিছে। এই প্ৰশ্নটো আমাৰ যোৱা 3rd গ্ৰেড পৰীক্ষাটো আহিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোলাঘাট। নুমলীগড় তেল শোধনাগাৰ গোলাঘাট জিলাত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জেনেভা। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে উষ্ণতাৰ SI একক কি? উষ্ণতাৰ SI একক কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেলভিন। উষ্ণতাৰ SI একক হৈছে কেলভিন। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন আমাক সুধিছে পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু হৈছে পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে কোনখন দেশক সূৰ্যোদয়ৰ দেশ বুলি জনা যায়? কোনখন দেশক সূৰ্যোদয়ৰ দেশ বুলি জনা যায় আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাপান। জাপানক সূৰ্যোদয়ৰ দেশ বুলি জনা যায়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে অসমৰ প্ৰথম ICS বিষয়াগৰাকী কোন আছিল? অসমৰ প্ৰথম ICS বিষয়াগৰাকী কোন আছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা হৈছে অসমৰ প্ৰথম ICS বিষয়া। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে আইন বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়াগৰাকীৰ নাম কি?
আইন বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়াগৰাকীৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ জগদীশ মেধি। ডক্টৰ জগদীশ মেধি আইন বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে পানীদিহিং পক্ষী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত আছে। পানীদিহিং পক্ষী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত আছে আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসম। পানীদিহিং পক্ষী অভয়াৰণ্য অসম ৰাজ্যত আছে। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা প্ৰথম অভিনেত্ৰী কোন আছিল। অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা প্ৰথম অভিনেত্ৰী কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈ আছিল অসমৰ চলচ্চিত্ৰত অভিনয় কৰা প্ৰথম অসমীয়া। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে কলিকতাৰ নাম কেতিয়া কলকাতা কৰিছিল। কলিকতাৰ নাম কেতিয়া কলকাতা কৰিছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2001 চনত। 2001 চনত কলিকতাৰ নাম কলকাতা কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত। কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত সুধিছে আমাক। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নীলাচল পাহাৰ। কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ভাৰতত স্থাপন কৰা প্ৰথমটো বেংকৰ নাম কি। ভাৰতত স্থাপন কৰা প্ৰথমটো বেংকৰ নাম কি সুধিছে। ইয়াত আমাৰ অপশ্যন এ দিছে ভাৰতীয় ৰিজাৰ্ভ বেংক। অপশ্যন বি দিছে বেংক অফ হিন্দুস্তান। ইয়াত চি দিছে পাঞ্জাৱ নেশ্যনেল বেংক আৰু ডি দিছে গ্ৰামীণ বিকাশ বেংক। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমি সকলোৱে জানো অপশ্যন বি বেংক অফ হিন্দুস্তান। বেংক অফ হিন্দুস্তান হৈছে ভাৰতত স্থাপন কৰা প্ৰথমটো বেংক। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি। ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰতীয় জাতীয় কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে চাৰমিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। চাৰমিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তেলেংগানা। চাৰমিনাৰ তেলেংগানা ৰাজ্যত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে আন্তৰ্জাতিক শান্তি দিৱস কেতিয়া পালন কৰা হয়। আন্তৰ্জাতিক শান্তি দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 21 ছেপ্টেম্বৰ। 21 ছেপ্টেম্বৰত আন্তৰ্জাতিক শান্তি দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল। আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1930 চনত। 1930 চনত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ভাৰতে চাহ উৎপাদনত বিশ্বৰ ভিতৰতে ডেছ স্থান অধিকাৰ কৰিছে। ইয়াত খালী ঠাই কোনটো শুদ্ধ উত্তৰ হয় তাত বহাবলৈ দিছে। ইয়াত আমাক সুধিছে ভাৰতে চাহ উৎপাদনত বিশ্বৰ ভিতৰতে কোনটো স্থান লাভ কৰিছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্বিতীয় স্থান। ভাৰতে চাহ উৎপাদনত দ্বিতীয় স্থান লাভ কৰিছে। আৰু আমি ইয়াৰ লগতে জানি থোৱাটো ভাল যে চীনে প্ৰথম স্থান লাভ কৰিছে চাহ উৎপাদনৰ ক্ষেত্ৰত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ প্ৰথম সেনাধ্যক্ষজনৰ নাম কি। ভাৰতৰ প্ৰথম সেনাধ্যক্ষজনৰ নাম কি আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জেনেৰেল কে এম কেৰিয়াপ্পা।
এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে স্বাধীন ভাৰতৰ ক্ষমা কৰিব আমাৰ স্পেলিংটো ভুল হৈ থাকিলে ইয়াত। স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰীজনৰ নাম কি? স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰীজনৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বলদেৱ সিং। বলদেৱ সিং হৈছে স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে সত্যাগ্ৰহ শব্দটো কোনে উদ্ভাৱন কৰিছিল? সত্যাগ্ৰহ শব্দটো কোনে উদ্ভাৱন কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ শব্দটো উদ্ভাৱন কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইন্দিৰা গান্ধী। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ভাৰতত গণৰাজ্য দিৱস কিমান তাৰিখে পালন কৰা হয়? ভাৰতত গণৰাজ্য দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 26 জানুৱাৰী। ভাৰতত গণৰাজ্য দিৱস 26 জানুৱাৰীত পালন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে বন্ধন বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? বন্ধন বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2001 চনত। বন্ধন বেংক 2001 চনত প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এই বন্ধন বেংক প্ৰতিষ্ঠা কৰিছিল শ্ৰীচন্দ্ৰ শেখৰ ঘোষে। শ্ৰীচন্দ্ৰ শেখৰ ঘোষে 2001 চনত বন্ধন বেংক প্ৰতিষ্ঠা কৰিছিল। আৰু এই বন্ধন বেংকটোৱে 2014 চনত বেংকিং অনুজ্ঞাপত্ৰ লাভ কৰে আৰু 2015 চনৰ আগষ্ট মাহত 501টা শাখাৰে কাম আৰম্ভ কৰে। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহাবীৰ। জৈন ধৰ্মৰ প্ৰৱৰ্তক হৈছে মহাবীৰ। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে নাটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? নাটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1949 চনত। 1949 চনত নাটো প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ভাৰতত প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠিত হৈছিল? ভাৰতত প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠিত হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1977 চনত। 1977 চনত ভাৰতত প্ৰথম মৰ্চা চৰকাৰ গঠিত হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী হৈছিল? ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1950 চনৰ 26 জানুৱাৰী। 1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধানখন কাৰ্যকৰী হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে হিন্দু মহাসভা কেতিয়া গঠন কৰা হৈছিল? হিন্দু মহাসভা কেতিয়া গঠন কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1915 চনত। 1915 চনত হিন্দু মহাসভা গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে আমলখিত কি ভিটামিন থাকে? আমলখিত কি ভিটামিন থাকে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভিটামিন চি। আমলখিত ভিটামিন চি থাকে। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। এই পিছতো কুৱেশ্যন আমাক সুধিছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী, অপশ্যন বি ৰাজা ৰামমোহন ৰায়, অপশ্যন চি স্বামী বিবেকানন্দ আৰু অপশ্যন ডি ওপৰৰ এজনো নহয়। এই 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে প্ৰেমৰ নগৰী বুলি কোনখন ঠাইক জনা যায়? প্ৰেমৰ নগৰী বুলি কোনখন ঠাইক জনা যায় আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ যোৰহাট, অপশ্যন বি তেজপুৰ, অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি নগাঁও।
এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তেজপুৰ। তেজপুৰক প্ৰেমৰ নগৰী বুলি জনা যায়।